নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক দুখন আঁচনিৰ কথা ক'বলৈ আগবাঢ়িছোঁ। এখন হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনি কি? নিযুত মইনা আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব, কোনে কোনে পাব, কেনেকৈ এপ্লাই কৰিব, সকলো কম। আৰু 2 নম্বৰখন হ'ল PM কিষাণৰ 17 নম্বৰ কিস্তি কেতিয়া সোমাব, কোনে কোনে পাব, কোনে কোনে নাপায়, সকলো জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। নিযুত মইনা আঁচনি হ'ল যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী নামভৰ্তি কৰিছে তেওঁলোকক যিটো 10,000কৈ দিম বুলি কৈছিলে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰিছিলে তেওঁলোকক 12,500কৈ দিয়াৰ কথা ঘোষণা কৰিছিলে, আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিছে তেওঁলোকক 25,000কৈ দিয়াৰ যি আঁচনি ঘোষণা কৰিছিলে সেয়া হ'ল নিযুত মইনা আঁচনি। আৰু নিযুত মইনা আঁচনি কেতিয়াৰ পৰা ৰূপায়ণ হ'ব? নিযুত মইনা আঁচনিখন হ'ল অহা জুলাই মাহৰ পৰা ফৰ্ম বিতৰণ কৰাৰ কথা আছে, আৰু অক্টোবৰ মাহৰ পৰা পইচাসমূহ এৰি দিয়াৰ কথা ঘোষণা কৰিছে। আৰু কেনেকৈ দিব? নিযুত মইনা আঁচনি যিহেতু 10,000 আৰু 12,500 আৰু 25,000কৈ দিয়াৰ যি ব্যৱস্থা সেইসমূহ এতিয়া দিয়াৰ ব্যৱস্থাটো সলনি কৰিছে, একেলগে দিয়াৰ ব্যৱস্থাটো কেঞ্চেল কৰিছে। কিয়? যদি এজন ছাত্ৰই 12,000 টকা বা 10,000 টকা 25,000 একেলগে পায়, আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে, মোবাইল কিনে, গাড়ী কিনে ইত্যাদিত খৰচ কৰি মেলি চাফা কৰি পেলায়। গতিকে সেই গতিকে এতিয়া চৰকাৰে এই পইচাটো দিয়াৰ ব্যৱস্থাটো সলনি কৰি দিছে। এতিয়া মাহে মাহে এনেকৈ কৰি 10 মাহ দিয়াৰ সিদ্ধান্ত কৰিছে। যিসকলে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী নামভৰ্তি কৰিছে তেওঁলোকক 1,000কৈ 10 মাহ দিব, আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত নামভৰ্তি কৰিছে তেওঁলোককো 1,250 টকাকৈ 10 মাহ দিব, আৰু যিসকলে স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তি কৰিছে তেওঁলোকক 25,000কৈ 10 মাহ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এইসমূহ পইচা কেতিয়া দিব? মই ইতিমধ্যে কৈ গ'লোৱে, জুলাই মাহৰ পৰা ফৰ্মসমূহ বিতৰণ কৰিব নিজৰ নিজৰ স্কুল কলেজত, ইউনিভাৰ্চিটিত, আৰু অক্টোবৰ মাহৰ পৰা পইচাসমূহ এৰি দিয়াৰ কথা ঘোষণা কৰিছে। যিহেতু জুন আৰু জুলাই মাহত গৰম বন্ধ থাকে সেইকাৰণে কি জুন আৰু জুলাই মাহত নিদিয়ে, আৰু সেইকাৰণে 10 মাহ দিয়াৰ কথা ঘোষণা কৰিছে। 2 নম্বৰখন আঁচনি হ'ল PM কিষাণ। PM কিষাণৰ 17 নম্বৰ কিস্তিৰ অপেক্ষা অন্ত পৰিল। এই PM কিষাণৰ 17 নম্বৰ কিস্তিটো অহা জুন মাহত অৰ্থাৎ মংগলবাৰে সকলোৰে একাউণ্টত সোমাব বুলি ইতিমধ্যে যিটো PM কিষাণৰ ৱেবছাইট আছে তাত আপডেট আহি গ'ল। 17 নম্বৰ কিস্তি ৰিলিজড বাই নৰেন্দ্ৰ মোদী 18 জুন 2024। মই আপোনাক দেখাই দিছোঁ, এইটো PM কিষাণৰ পৰ্টেলত। PM কিষাণৰ পৰ্টেলত এইটো 17 নম্বৰ কিস্তি যিহেতু 18 জুনত সোমাব, আৰু যিসকলে PM কিষাণৰ পইচাৰ কাৰণে অপেক্ষা কৰি আছিলে সেই অপেক্ষা এতিয়া অন্ত পৰিলে। আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল, 18 তাৰিখে আপোনালোকৰ একাউণ্টত PM কিষাণৰ কিস্তিসমূহ সোমাব। ধন্যবাদ।